নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে এটো সঁচা কথা ক'বলৈ গ'লে এটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয় বিজেপি চৰকাৰে আসলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তে কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচ তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে ডনেশ্যন লোৱাৰ কাৰণে ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি বিশেষকৈ সিমেন্ট ৰড টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যেটো চান্দা দুষ্কৃতি যি ধৰণে টকা হকা দি তেওঁলোকে ব্ল্যাকমেইল কৰি পইচা লয় তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে শাক-পাচলিকে ধৰি দাইল মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যেটো 2 নম্বৰী সিন্ডিকেট ৰাজ সিন্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া আলুৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে পিয়াজৰ দাম বাঢ়িছে আটাৰ দাম বাঢ়িছে আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনে খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন এতিয়া আলুৰ পিটিকাখন খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম মিঠাতেলৰ যিটো দাম আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক-পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ এটো দ্বিতীয় কাৰণ তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি এটা হ'ল যে কৰ্পোৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দিয়া নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএসটি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়িছে গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৰ দাম এনেকুৱাকে বাঢ়িছে যে এই চৰকাৰখনৰ দিনত মানুহ থকাটো দুখীয়া দৰিদ্ৰ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীটো একদম দুৰ্বিষহ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে গতিকে চৰকাৰৰ ওচৰত দাবী জনাইছো যে নিৰ্বাচনৰ চান্দা তুলিবলৈ গৈ আৰু 2 নম্বৰী সিন্ডিকেটৰ টকা ল'বলৈ গৈ ট্ৰান্সপোৰ্ট সিন্ডিকেট আৰু বস্তুৰ ওপৰত সকলো বস্তুৰ ওপৰত 2 নম্বৰী সিন্ডিকেটৰ ধন ল'বলৈ গৈ আৰু কৰ্পোৰেটবিলাকক সম্পূৰ্ণৰূপে এৰি দি আৰু জিএসটিৰ মাধমাৰ দি বস্তুৰ যি দাম বৃদ্ধি কৰিছে এটো কমাব লাগে মূল্য বৃদ্ধি সকলোকে কোঙা কৰি পেলাইছে মই চৰকাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰকে এনেকুৱা মূল্য বৃদ্ধিৰ এই ৰাম তামুনৰ পৰা ৰাইজক বচাবৰ কাৰণে দাবী